মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসমীয়া পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এখন ৰচনা, আৰু ৰচনাখনৰ নাম হৈছে যোগাযোগ মাধ্যম। এই ৰচনাখন মই এইকেইটা ভাগত ভাগ কৰিছোঁ। আৰম্ভণি, যোগাযোগ মাধ্যমৰ প্ৰকাৰ, যোগাযোগ মাধ্যমৰ সুবিধা আৰু অসুবিধা, সামৰণি। আশা কৰিছোঁ তোমালোক উপকৃত হ'বা। এতিয়া আমি মূল ৰচনাখনলৈ চাওঁ আহা। আৰম্ভণি। যি মাধ্যমৰ দ্বাৰা মানুহে যিকোনো তথ্য, বাৰ্তা, জ্ঞান আদি পঠিয়াব আৰু গ্ৰহণ কৰিব পাৰে তাকে যোগাযোগ মাধ্যম বোলে। যোগাযোগৰ বাবে দুটা উপাদান থাকে। এটা হৈছে বক্তা, অৰ্থাৎ যিজনে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে, আৰু আনটো হৈছে শ্ৰোতা, অৰ্থাৎ যিজনে মনৰ ভাৱ প্ৰকাশ কৰাজনৰ তথ্য গ্ৰহণ কৰে। গতিকে তোমালোকে যোগাযোগ মাধ্যম বুলি ক'লে এইদৰে বুজি ল'বা। যোগাযোগ মাধ্যমৰ ভাগ। যোগাযোগ মাধ্যমক বিভিন্নজনে বিভিন্ন ভাগত ভাগ কৰিছে যদিও আমি প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। সেইকেইটা হ'ল মৌখিক মাধ্যম, লিখিত মাধ্যম আৰু দৃশ্য শ্ৰাব্য মাধ্যম। এই তিনিটা ভাগ আছে যোগাযোগ মাধ্যমত। মৌখিক মাধ্যম। যি মাধ্যমত মুখেৰে কথা কৈ মনৰ ভাৱ প্ৰকাশ কৰে তাক মৌখিক মাধ্যম বোলে, যেনে কথোপকথন, ভাষণ আদি। লিখিত মাধ্যম। যি মাধ্যমত লেখনৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰে তাক লিখিত মাধ্যম বোলে, যেনে বাতৰি কাকত, কিতাপ, পুস্তিকা, আলোচনী, চিঠি পত্ৰ আদি। দৃশ্য শ্ৰাব্য মাধ্যম। যি মাধ্যমত দেখা আৰু শুনা দুয়োটা মাধ্যম থাকে তাক দৃশ্য শ্ৰাব্য মাধ্যম বোলে, যেনে টিভি, ছ'চিয়েল মিডিয়া আদি। যোগাযোগ মাধ্যমৰ সুবিধা। যোগাযোগ মাধ্যমৰ মুখ্য সুবিধা হৈছে আমি সকলো প্ৰকাৰৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ আৰু গ্ৰহণ কৰিব পাৰোঁ। দ্বিতীয় সুবিধাটো হৈছে বিশ্বৰ যিকোনো ঠাইৰ তথ্য, বাৰ্তা, জ্ঞান আমি মুহূৰ্ততে পাব পাৰোঁ। তৃতীয় সুবিধাটো হৈছে যোগাযোগ মাধ্যম সহজলভ্য। আমি কম খৰচত সহজতে যিকোনো তথ্য, বাৰ্তা, জ্ঞান আদি পাব পাৰোঁ। যোগাযোগ মাধ্যমৰ অসুবিধা। যোগাযোগ মাধ্যমৰ সুবিধাৰ লগতে কিছুমান অসুবিধা আৰু কুপ্ৰভাৱ আছে। প্ৰথম অসুবিধাটো হৈছে যোগাযোগ মাধ্যমৰ বাৰ্তা শুদ্ধ নহ'ব পাৰে। কিছুমান তথ্যই মানুহক বিপথে পৰিচালিত কৰিব পাৰে। উৰা বাতৰি যোগাযোগ মাধ্যমত সহজতে বিয়পি পৰে। উৰা বাতৰিয়ে এজন মানুহ, এটা জাতি, এখন দেশৰ বিস্তৰ ক্ষতি কৰিব পাৰে। উৰা বাতৰিৰ লগতে আন এটা যোগাযোগ মাধ্যমৰ কুপ্ৰভাৱ হ'ল মানসিক হাৰাশাস্তি। ছ'চিয়েল মিডিয়াৰ পৰা ব্যক্তিগত তথ্য লৈ হাৰাশাস্তি কৰিব পাৰে দুষ্ট মানুহে। দৃশ্য শ্ৰাব্য মাধ্যমৰ জৰিয়তে ল'ৰা ছোৱালীয়ে বয়সৰ আগতেই বিভিন্ন কথা শিকি বিপথে পৰিচালিত হ'ব পাৰে। সামৰণি। মানুহ সমাজপ্ৰিয় জীৱ। মানুহে সমাজ পাতি থাকিবলৈ যোগাযোগ মাধ্যমৰ প্ৰয়োজন। গতিকে যোগাযোগ মাধ্যমৰ বেয়াখিনি আঁতৰাই ভালখিনি গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত পিতৃ মাতৃ, জনসাধাৰণ আৰু চৰকাৰে সহযোগিতা কৰিব লাগিব। একবিংশ শতিকাত যোগাযোগ মাধ্যমে আৰু অগ্ৰগতি লাভ কৰি পৃথিৱীখনক ওচৰ চপাই নিব বুলি মই আশাবাদী। ধন্যবাদ। তোমালোকে ৰচনাখন এনেদৰে লিখিবা।